নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা ভিডিঅ'লৈ মই আহি গ'লোঁ। যিমান জোৰত ঘৰটো সাৰিছোঁ সিমান জোৰত কিন্তু সাৰা নাই। এনেকৈ যদি সাৰিব পাৰিলে কথাই নাছিলে। যি ৰ'দ দিছে, ৰ'দৰ কাৰণে মুখৰ সুৰক্ষাৰ বাবে গামোচাখন মূৰতে লৈ ল'লোঁ ন। সেইবাবে কিনে মই ভাবিলোঁ আজি সোমবাৰ, ঘৰ চোতালখনকে মুচোঁ। সেইবাবে মই মাটিখিনি গুড়া কৰিব ল'লোঁ। কিন্তু মোবাইলৰ কেমেৰাটো মই অন কৰি থৈ গৈছিলোঁ, কেমেৰাটো অনেই নহ'ল। বাল্টিঙত যে পানী বুৰালোঁ। ঘৰটো চোতালটো যিমান স্পীডত মুচিছোঁ সিমান স্পীডত কিন্তু মই মুচা নাই। কাপোৰগিলা তিয়াই থৈছিলোঁ, যাই ধুই আনিলোঁ একেবাৰে। কমফৰ্ট দিছিলোঁ, শুঙি চালোঁ, বহুত ধুনীয়া গোন্ধাইছিলে। সেই সময়তে মোৰ ভাইটিহঁত আহিলে মন্দিৰৰ পৰা, আহি কিনে মোৰ কাৰণে বুট আনিছিলে। মই সুধি আহিছিলোঁ, কিন্তু মোৰ কাৰণে বোলে বুট অনা নাই। এইটো আকৌ কি কথা বাৰু? ইমানবোৰ কাম কৰি কিনে যদি মই খাব নাপাওঁ, সেনেকৈ হ'লে কেনেকৈ হ'ব, হয়নে নহয় বাৰু? মই কাপোৰগিলা কিয় দিছোঁ জানানে? যোৱাকালি বহুখিনি ফুৰিবলৈ গ'লোঁ। মই কাপোৰ পিন্ধি কিনে গ'ল সিহঁতে, আৰু মই ঘামতে তিতি গ'লোঁ গোটেই একেবাৰে। আলহী আহিলে, আলহীক বোলো ৰঙালাওৱে মাংসই বনাই খোৱালে আমাৰ চুনু ভাইটিয়ে। সেই সময়তে বতৰটোৰ মহিমা চাওকচোন। বতৰৰ মহিমা আৰু প্ৰেমৰ মহিমা একে হয়নে বাৰু? একেবাৰে তেতিয়া ৰ'দ দিছিলে, এতিয়া একেবাৰে বতাহে বৰষুণে আহি গ'ল। মোৰ কাপোৰকেইটাই নুশুকালে বাৰু। তাকে ভাবি আছোঁ, মই চোতালটো মোচাৰ কাৰণে বৰষুণ দিলে নে কাপোৰটো মুঠোৱাৰ কাৰণে বৰষুণ দিলে। এতিয়ালৈ বাবা অন্য এটা ভিডিঅ'ত লগ পাম।